তাত আপোনাৰ বিশেষ একো ভয় কৰিবলগীয়া প্ৰশ্ন নুসুধে আৰু মই নাজানো মই একো ক'ব নাজানো গতিকে মোৰ ছাৰ বহুত ভয় লাগিছে য'ত কলমটো তেখেতলোকে নিনিয়ে ছিগনেচাৰ মাৰিব লাগিব যিহেতু নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নাম বিখ্যাত ইতিমধ্যে আপুনি গম পাইছে আৰু কমপ্লিট বাহিৰৰ পৰিৱেশত আছোঁ কাৰণ গৰম যিহেতু বেছি পৰিছে গুৱাহাটীত গতিকে চ' সেইবাবে আপোনালোকক বাহিৰৰ পৰিৱেশৰ পৰা কমপ্লিট এটা ভাইভা ৰিগাৰ্ডিঙত বা বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জবৰ পৰা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ চ' ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় অসম চৰকাৰৰ যি ADRE পৰীক্ষা অনুষ্ঠিত হৈছিল এই ADRE পৰীক্ষাত যথেষ্টখিনি কেণ্ডিডেট অৱতীৰ্ণ হ'ল তাৰ পাছত পৰীক্ষাৰ ৰিজাল্ট দিলে ৰিজাল্টৰ পাছত যি বাকী থকা পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিয়ে থৈছে যিটো 15 জুনৰ পৰা 3rd গ্ৰেড 4th গ্ৰেডৰ যি স্কিল টেষ্ট আছে ভাইভা আছে ইত্যাদিতে টেষ্টখিনি আছে সেইখিনি অনুষ্ঠিত হ'বলৈ গৈ আছে কেতিয়া হ'ব ক'ত হ'ব কেনেকৈ হ'ব পৰৱৰ্তী পৰ্যায়ত নটিচ আহিব কিন্তু আপোনালোকক ইয়াৰ ভিডিঅ'টোৰ যোগেদি এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ যিখিনি কেণ্ডিডেট আপুনি চতুৰ্থ বৰ্গত কোৱালিফাই কৰি থৈছে নিশ্চয় আপুনি গম পায় যে আপোনাৰ ভাইভা বা আপোনাৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আপুনি মৌখিক পৰীক্ষা যেহেতু দিব লাগিব 5 মিনিট 6 মিনিট আপোনাৰ মৌখিক পৰীক্ষা হ'ব সেই 5-6 মিনিট নিজকে কেনেকৈ সেই পৰিৱেশটোত অক্ষুণ্ণ ৰাখিব কেনেকৈ আপোনাক প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে আপোনাৰ প্ৰশ্ন কেনেকুৱা আহিব পাৰে আপোনাৰ কপালত এটা খুব ইম্পৰ্টেণ্ট এটা মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে অলপ চলপ যি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চখিনিক আপোনাক মই ভিডিঅ' আকাৰে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হিচাপে শ্বেয়াৰ কৰিব বিচাৰিছোঁ চ' আজি বেছিকলি মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে যে যিখিনি 4th গ্ৰেডৰ কোৱালিফাই কৰি থৈছে তেখেতলোকে ভাইভাৰ বাবে কেনেকৈ নিজকে সেল্ফ ষ্টাডি কৰি নিজকে কেনেকৈ কমপ্লিট পাৰ্টিচিপেট বা নিজকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব তাৰ বাবে খুব এটা ইম্পৰ্টেণ্ট নলেজ দিব বিচাৰিছোঁ চ' মোৰ যিখিনি জ্ঞান সীমিত হৈছে সীমিত জ্ঞানখিনি আপোনাক ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ মুঠতে আপুনি কিন্তু আপুনি সমালোচনা কৰিব নালাগে প্ৰথম কথা আপুনি ভাইভাত দিবই লাগিব আপোনাৰ যদি চাকৰি এটা লাগে সুন্দৰকৈ আপুনি ভাইভা দিবই লাগিব যদি আপোনাৰ চাকৰি নালাগে ভাইভা দিয়া আৱশ্যক নাই মই একদম 2 পইণ্ট কথা ক'ম যাতে আপুনি কথাখিনি ভালদৰে স্পষ্টকৈ বুজি পায় আমি কথা কেতিয়াও এডিট কৰি নকওঁ মোৰ ভিডিঅ'ত ভিউজ কম আহিব পাৰে কিন্তু মই যিখিনি কথা কওঁ ৰিয়েল কথা কওঁ একদম আপোনাৰ ইম্পৰ্টেণ্ট কথা কওঁ কাৰণ ময়ো আগতে ভাইভা দিছোঁ মোৰ এক্সপিৰিয়েঞ্চ যিটো হৈছে আপোনাক শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰথম কথা এতিয়া যিখিনি কেণ্ডিডেট যোৱাবাৰ পৰীক্ষাত কোৱালিফাই কৰিলে সবেইতো চাকৰি নাপালে ইতিমধ্যে তেখেতলোকে 4th গ্ৰেডত কোৱালিফাই কৰি ভাইভালৈ ৰখি আছে তেখেতলোকে ভালকৈ বিভিন্ন এক্সপিৰিয়েঞ্চ জানে যাৰ ভাল এটা এক্সপিৰিয়েঞ্চ হৈ গৈছে আৰু যিখিনি ফাৰ্ষ্ট টাইম এবাৰ ভাইভা দিবলৈ যাব তেখেতলোকে প্ৰিপেৰেশ্যন পুৰা কৰি আছে কৰি থাকিব লাগিব তেতিয়া আপুনি ভাল এটা চাকৰি লাভ কৰিব এটা কথা হ'ল বহুতে নাজানে ইণ্টাৰভিউ মানে কি বা ভাইভা মানে কি বা মৌখিক পৰীক্ষা মানে কি চাওক মৌখিক পৰীক্ষা আপোনাক এজন বা দুজন বা 3-4জন আপোনাক এজন ব্যক্তিক সুধা কিছুমান প্ৰশ্ন য'ত মুখে মুখে প্ৰশ্ন সুধিব মুখে মুখে আপুনি উত্তৰ দিব লাগিব সেইখিনি হৈছে শ্বৰ্টকৈ আমি যদি বুজি পাওঁ সেইটো হৈছে মৌখিক পৰীক্ষা তাত আপোনাৰ কি চোৱা হয় প্ৰথম কথা তাত আপোনাৰ ফিজিকেলটো চোৱা হয় আপোনাৰ কমিউনিকেশ্যনটো চোৱা হয় বডি লেংগুৱেজটো চোৱা হয় যিটো আমি আগতে কোৱা হয় যে আমি যিটো পঢ়িছোঁ কমিউনিকেশ্যন স্কিল সেই কমিউনিকেশ্যন স্কিলটো ব্যক্তিজনৰ বা ব্যক্তিত্ব কিমান ডেভেলপমেণ্ট সেই ল'ৰাটো বা সেই ছোৱালীজনী কিমান ডেভেলপমেণ্ট ব্যক্তিত্ব সেইখিনি ভাইভাৰ যোগেদি চালি জাৰি চোৱা হয় গতিকে সেইখিনি হৈছে ভাইভাৰ পইণ্ট মই জাষ্ট আপোনাক এটা চমু আভাস দিছোঁ মই কোনো ক্লাছ দিয়া নাই সেইটো কথা মনত ৰাখিব মই আপোনাক এটা চমুকৈ সহজ সৰলকৈ বুজাই দিছোঁ কাৰণ সেইখিনি আপুনি কোনো সমালোচনা কৰিব নালাগে প্ৰথমে কৈছোঁ গতিকে ভাইভা বিষয়টো ইমান টান বিষয় নহয় বহুতে ভাবিছে ভাইভা সুধিছে এতিয়া বহুত টান প্ৰশ্ন সুধিব তেনেকুৱা কোনো কথা নাহে ইমান টান প্ৰশ্ন নুসুধে আপোনাৰ ব্যক্তিত্ব জীৱনতে আপোনাৰ প্ৰশ্ন সুধি শেষ কৰি পেলাব প্ৰথম আপোনাৰ কি সুধিব কি নুসুধিব সেইখিনি মই ক'ম এতিয়া গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব গতিকে ইতিমধ্যে ক'লে কোনকেইটা টপিকত আপোনাৰ গুৰুত্ব দিব আপুনি কথা কোৱা ষ্টাইলত গুৰুত্ব দিব আপুনি থকা ষ্টাইলত গুৰুত্ব দিব আপোনাৰ বডি লেংগুৱেজ আপোনাৰ কেনেকুৱা এটা মানে এটা শৰীৰে কথা কেতিয়াও নকয় এটা মানে কি হয় লজিক টাইপৰ গতিকে তেওঁ চাব যিজনে আপোনাৰ প্ৰশ্ন কৰিব তেখেতে চাব যে এজন কেনেকুৱা টাইপৰ যদি আপুনি সহজ সৰল হয় নম্ৰ হয় ভদ্ৰ সেইখিনি তেখেতলোকে জুখি মেখি চাব সেইখিনি হৈছে আপোনাৰ চাই তাৰ ওপৰত মূল্যাংকন বা এটা মাৰ্কছ প্ৰদান কৰিব সেইটো মাৰ্কছ কিমান আহে নাজানো গতিকে আপুনি নিশ্চয় উপযুক্ত নম্বৰ লাভ কৰিব সেইটোৱে হৈছে ভাইভাৰ ছিষ্টেম তাত কেনেকুৱা প্ৰশ্ন সুধিব পাৰে এতিয়া প্ৰথম প্ৰশ্ন তাত আপোনাৰ বিশেষ একো ভয় কৰিবলগীয়া প্ৰশ্ন নুসুধে বুজি পাইছেনে তাত আপোনাৰ নিজৰ যিখিনি নিজৰ ষ্টেণ্ডাৰ্ডৰ ওপৰত ডিপেণ্ড কৰি প্ৰশ্ন সুধিব আপুনি যিমানৰ মানুহ সিমান তেখেতলোকে দেখিলে গম পাই যাব গতিকে আপোনাক সুধিব পাৰে আপোনাৰ ঘৰ ক'ৰ পৰা আহিছে আপুনি কি কৰি আছে সেইখিনি বেছিক আপুনি প্ৰশ্ন আপোনাক সুধিব গতিকে এই প্ৰশ্নখিনি উত্তৰ দিবলৈ যাওঁতে আপুনি কেতিয়াও নিজকে এটা ষ্টেণ্ডাৰ্ড কেতিয়াও মেইনটেইন নকৰিব যি আছে যেনেদৰে আছে তেনেদৰে নিজৰ ভাৱ ভাষা ষ্টাইলত সুন্দৰকৈ কুৱেশ্যনখিনি এনচাৰ দি যাব ধৰক কুৱেশ্যনখিনি এনচাৰ দিবলৈ আপুনি কবিতা আকাৰে কেতিয়াও গাব নালাগে আপুনি আপোনালোকক যেনেদৰে প্ৰশ্ন সুধিছে তেনেদৰে নম্ৰ আৰু যাতে ইণ্টাৰেষ্ট আপোনাৰ প্ৰতি থাকে তেনেদৰে প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিব লাগে ভাইভাৰ কৌশল সেইবোৰে আপুনি প্ৰশ্ন খুব কম সুধিব লিখিত প্ৰশ্ন ধৰক এতিয়া আমাক সুধিব পাৰে পটককৈ আপোনাক সুধিব পাৰে শিৱসাগৰখন কিয় বিখ্যাত কোনোবাই সুধিব পাৰে ধৰক কোনোবা গুৱাহাটীৰ এজন কেণ্ডিডেট গৈছে লখিমপুৰ এজন কেণ্ডিডেট গৈছে তেখেতলোকে পটককৈ সুধিব লখিমপুৰখন কিয় বিখ্যাত বা গুৱাহাটী ঠাইখন কিয় বিখ্যাত বা বৰ্তমান শিৱসাগৰৰ পৰিস্থিতি কি চলি আছে বা ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল আৰু যিখিনি নলেজ এবল প্ৰশ্ন যিখিনি জিকে টাইপৰ কুৱেশ্যন আপোনাক সেইখিনি সোধাৰ সম্ভাৱনা বেছি আছে কিয় কৈছোঁ কাৰণ আপুনি ADRE পৰীক্ষা আপুনি কোৱালিফাই কৰি দিছে কি পঢ়িছে সেই জিকেখিনি পঢ়িছে সেই মেথছ পঢ়িছে সেইখিনি পঢ়িটো আপুনি কোৱালিফাই কৰি দিছে তাৰ বাবে আপোনাৰ 2-3টা প্ৰশ্ন কি সুধিব পাৰে অলপ পঢ়া ৰিলেটেড বা ষ্টাডি ৰিগাৰ্ডিঙত প্ৰশ্ন সুধিব পাৰে
এতিয়া বহুতে ক'ব কি আমাৰ পঢ়া ৰিলেটেড প্ৰশ্ন সুধিব নেকি? নহয়, পঢ়া ৰিলেটেড কেতিয়াও প্ৰশ্ন নুসুধে। এতিয়া যেতিয়া ক'ব আপোনাক সুধিব আপুনি কি কৰি আছে, এতিয়া আপুনিতো গভৰ্ণমেণ্ট জব আপোনাৰ নাই, ঠিক আছে, আপোনাৰ গভৰ্ণমেণ্ট জব নাই, গতিকে আপুনি গভৰ্ণমেণ্ট চাকৰি বিচাৰি গৈছে, ভাইভা দিবলৈ গৈছে। গভৰ্ণমেণ্ট জব পোৱাৰ আগতো আপুনি কিবা এটা কাম কৰি আছে, আপুনি যোগালী এজনো হ'ব পাৰে, আপুনি এজন আপোনাৰ বিশেষকৈ এজন মেডিচাইনৰ দোকানো আপোনাৰ থাকিব পাৰে, ফাৰ্মাচী থাকিব পাৰে আপুনি। গতিকে আপুনি নিজৰ যিখিনি আপোনাৰ যিটো বৰ্তমান কৰ্ম আপুনি সেইটো ক'বই লাগিব, কাৰণ কোৱাৰ লগে লগে আপোনাৰ তাৰ ৰিগাৰ্ডিঙত প্ৰশ্ন সুধিব মুঠতে। ধৰক আপোনাক মই এক্সাম্পলৰ কাৰণে লৈছোঁ, আপুনি এতিয়া কি কৰে, আপোনাৰ এখন সৰু ফাৰ্মাচী আছে, আপুনি ফাৰ্মাচীখন চলাই আপোনাৰ পৰিয়ালটো পোহপাল দিছে বা নিজেও ঘৰখন চলাই আছে, নিজেও নিজৰ আগুৱাই লৈ গৈছে, নহয় জানো? গতিকে আপোনাক সুধিব ফাৰ্মাচী যদি আপুনি হয়, এজন মানুহৰ যদি জ্বৰ হয়, জ্বৰ হোৱাৰ লগে লগে তেখেতক কি টেবলেট দিব আপুনি, সেই তেনেকুৱা ৰিগাৰ্ডিঙতহে আপোনাক প্ৰশ্ন সুধিব। বিশেষ ইমান আপোনাক ঘূৰাই পকাই বেছি টান প্ৰশ্ন নুসুধে, সেইখিনি কথা মনত ৰাখিব। গতিকে ভাইভা বিষয়টো ইমান ডাঙৰ বিষয় নহয় মই ভাবোঁ। গতিকে ভাইভা মানে আপোনাৰ একদম ভাবিবলগীয়া বিষয় নহয় যে কি কৰিম কি নকৰিম, সেইটো চিন্তা কৰিব লগা প্ৰয়োজন নাই। মই কথা কেতিয়াও এডিট কৰি নকওঁ, মই যিখিনি মনৰ পৰা আহিছে সেইখিনি আপোনাক টোটেলি কৈ দিছোঁ। গতিকে এইখিনি পইণ্টত আপুনি গুৰুত্ব দিব, কিন্তু নিজৰ ওপৰত নিজে ফুল কনফিডেঞ্চ থাকিব লাগিব। এতিয়া বহুতে কমেণ্ট কৰি ভাইভাত কেইজন মানুহ বহি থাকিব, ভাইভাত মানে যোৱাবাৰতো মই জনাত 2জন বহি আছিলে, যেতিয়া ADRE 26,000ৰ ভাইভা অনুষ্ঠিত হৈ 26,000 পোষ্টৰ যেতিয়া চিলেকশ্যন হৈছিল, ভাইভা অনুষ্ঠিত হৈছিল, তেতিয়া 2জন আছিল। এতিয়া 1জন থাকিব পাৰে, 2জন থাকিব পাৰে, সেইটো মেটাৰ নকৰে। আপোনাৰ প্ৰেজেণ্টেশ্যন কেনেকুৱা, আপুনি কেনেকৈ উত্তৰ দিছে তাৰ ওপৰতহে ডিপেণ্ড কৰি আপোনাক নম্বৰ দিব। সেইটো বাবে আপুনি বি কেয়াৰফুল, এই পইণ্টখিনিৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। গতিকে আপুনি চাওক, বাহিৰৰ যিখিনি প্ৰকৃতিৰ যিখিনি নলেজ আপুনি নিজে ল'বলৈ চেষ্টা কৰিব, আৰু যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ আছে সেইখিনি আপুনি সুন্দৰকৈ হিষ্ট্ৰী হিচাপে এখন বহীত নোট কৰি লিখি যাবলৈ চেষ্টা কৰিব। আৰু জিকেখিনি এতিয়া আপোনাক মই এটা চমু উদাহৰণ দিছোঁ। এতিয়া আমাৰ কি হৈছে, ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কি চলি আছে, যুদ্ধ অলপ প্ৰব্লেম চলি আছে, চিটুৱেশ্যন চলি আছে। এই চিটুৱেশ্যনটোত আপোনাক সুধিব পাৰে যে যদি আমাৰ ইণ্ডিয়াত যুদ্ধ হয় তেতিয়া আপুনি কি কৰিব, সুধিব পাৰে অবভিয়াছলি। যদি আপোনাক মই আপোনাক চিলেকশ্যন কৰোঁ আপুনি কি কৰিব, এইবোৰ নৰ্মেল এটা প্ৰশ্ন। গতিকে আপুনি এইখিনি প্ৰশ্ন নুসুধে বুলি নক'ব, কাৰণ যোৱাবাৰ সুধি গৈছে। আৰু আপোনাৰ বডি লেংগুৱেজটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাক প্ৰশ্ন সুধিব পাৰে। কি হ'ল আপুনি যে উত্তৰটো দিব পৰা নাই, ধৈৰ্য নাই নি আপোনাৰ ৰখিবলৈ, আপোনাক তেনেকৈ তেখেতলোকে অলপ মুড টাইপত খং উঠাকৈ আপোনাক ক'ব পাৰে। গতিকে সেইখিনি নিজকে নিজে হেণ্ডেল কৰিব লাগিব সেই সময়ত। এতিয়া চবেই মনত প্ৰশ্ন হ'ব যে আমাক কিমান টাইম প্ৰশ্ন সুধিব, আপুনি যে ইমান কথাখিনি কৈ আছে আমাকতো ইমান প্ৰশ্ন নুসুধে। হয়, আপোনাক 5-6 মিনিট প্ৰশ্ন সুধিব, 5-6 মিনিট নুসুধিলেও 3-4 মিনিট প্ৰশ্ন সুধিব। এই 3-4 মিনিট 2 মিনিটৰ সময়তে আপোনাক 8-9-10টামান প্ৰশ্ন আপোনাৰ সন্মুখীন হ'ব পাৰে। কিয় কৈছোঁ, কাৰণ আপোনাৰ প্ৰথম সুধিব আপোনাৰ নাম কি, যদি নামটো আপোনাৰ হিষ্ট্ৰিকেল ধৰণৰ হয়, ধৰক কনকলতা, মূলা গাভৰু, তেনেকুৱা যদি আপোনাৰ ৰিগাৰ্ডিঙৰ নাম হয়, তেতিয়া আপোনাক সেই নামৰ ওপৰতে আপোনাৰ ধেৰ প্ৰশ্ন সুধি পেলাব। গতিকে সেইবাবে বি কেয়াৰফুল, নিজৰ নামটো ক'বলৈ যাওঁতে নিজৰ নামৰ অৰ্থ স্পষ্টকৈ জানিব লাগিব। যদি আপোনাৰ নিজৰ নামটো ধৰক ইউনিক নাম, য'ত কোনো অৰ্থ নাই, আপুনি কৈ দিব লাগিব যে আচ্ছা মোৰ নামটো এনেকুৱা, মোৰ নামৰ কোনো এতিয়ালৈকে বৰ্তমান মই অভিধানত মই কোনো কি বিচাৰি পোৱা নাই, অৰ্থ বিচাৰি পোৱা নাই। নৰ্মেলি আপুনি ক'ব লাগে, মুঠতে আপুনি সেই পৰিৱেশটোত আপুনি নিজকে মোকাবিলা কৰিব পাৰিব লাগিব। সেইটোৱে হৈছে আপোনাৰ ভাইভাৰ এটা কৌশল, মাৰ্কছ পোৱাৰ এটা কৌশল। গতিকে এনে নহয় যে আপুনি পোনপটীয়াকৈ আপোনাৰ নামটো কি, ক'ৰ পৰা আহিছে, আপুনি একদম এটো যে পঢ়ি গ'ল গাই গ'ল, তেনেকৈ কেতিয়াও মাৰ্কছ নিদিয়ে। এতিয়া চাব, বহুতে ক'ব আমি যেনিবা, মই পৰৱৰ্তী পৰ্যায়ৰ কথা কিছুমান ক'ম, আজি বিশেষ দীঘলীয়া নকৰোঁ, কাৰণ আপোনালোকে নিজে প্ৰস্তুতি কৰিবই লাগিব, চেল্ফ ষ্টাডি কৰিবই লাগিব। অলপ বাহিৰত আছোঁ যিহেতু, মই অলপ এফালে গৈছিলোঁ, মই যেনেদৰে আছোঁ তেনেদৰে আপোনাৰ বহি এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দি আছোঁ। গতিকে মই বাহিৰত আছোঁ, আকৌ কৈছোঁ বাহিৰৰ পৰা নইজ যাব পাৰে, নইজখিনিৰ ওপৰত গুৰুত্ব নিদিব, মোৰ ভইচটোৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ কি প্ৰয়োজন, আপুনি 4th গ্ৰেডৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, মোৰ ভিডিঅ'ত আপুনি হাঁহি ইমজি দিব নালাগে। আপোনাৰ মই এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ যে আপোনাৰ নলেজ এক্সপিৰিয়েঞ্চ হওক, দুটা কথা আপুনি জানক। মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ হৈছে মই সেইখিনি আপোনাৰ ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ, উদ্দেশ্য এইটোৱে, মই বেলেগ ইনফৰ্মেশ্যন দিয়া নাই। গতিকে মই সেইটোৱে কৈছোঁ, বডি লেংগুৱেজ আপুনি যেনেকুৱা ধৰণৰ মানুহ, আপুনি যে অলপ ধুনীয়া হয় দেখিবলৈ, আপুনি ছোৱালী চাই আছে বা ল'ৰাই চাই আছে সেইটো মেটাৰ নকৰে, আপুনি দেখিবলৈ যে ধুনীয়া হয়, আপোনাৰ 2-এটা অলপ আনইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনাক আননেচেচাৰী প্ৰশ্ন সুধি আপোনাক অলপ মানুহটো কি কৰিব, অলপ বেলেগ ধৰণৰ কৰি পেলাব পাৰে। গতিকে সেইখিনি নিজে কি কৰিব লাগিব, পৰিৱেশটোত মেইনটেইন কৰিব লাগিব। সেইখিনি হৈছে আপোনাৰ কি হয়, ভাইভাৰ ছিষ্টেম। গতিকে বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ' ইমানেই আছিল। ইতিমধ্যে গম পালে ভাইভা মানে কি, আপোনাৰ কি চোৱা হ'ব, কমিউনিকেশ্যন স্কিল চোৱা হ'ব, আপোনাৰ পিন্ধন উৰণ কি সেইটো চোৱা হ'ব, মানুহটো কিমান গহীন গম্ভীৰ, মানুহটো কিমান স্থিৰশীল আছে, কিমান ষ্ট্ৰং আছে, মানুহটোৰ যিখিনি আমাৰ বডি লেংগুৱেজটো কেনেকুৱা আপুনি সেইখিনি আপোনাক চালি জাৰি চোৱা হ'ব। আৰু বিশেষ ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, ভালদৰে প্ৰিপেৰেশ্যন কৰক, ইমান টান প্ৰশ্ন নুসুধে কেতিয়াও। মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হৈছে আপোনাৰ এক্সপিৰিয়েঞ্চৰ যোগেদি সুন্দৰকৈ মই শ্বেয়াৰ কৰি দিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো বা উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আৰু মই জনাত আপুনি সুন্দৰকৈ এটা ভালদৰে প্ৰিপেৰেশ্যন কৰক। যদি আপুনি ৰিটেন টেষ্টত ভাল এটা মাৰ্কছ পাই থৈছে, এই ভাইভাৰ মাৰ্কছটো এটা দেখনীয়ালৰ গতেহে। ভাইভাত আপুনি 2-3 পাই সুন্দৰকৈ চাকৰি লাভ কৰিব, কোনোবাই 10 ভাইভাত
নিৰ্দিষ্ট মাৰ্কছ যদি ছেম মাৰ্কছ পায় তেখেতে চাকৰি লাভ নকৰিব পাৰে। গতিকে সেইখিনি অলপ ভালদৰে কেয়াৰফুলি পঢ়িবলৈ চেষ্টা কৰিব। এনে নহয় যে ভাইভা হ'ল বুলি আপুনি ফাং ফুং কৰি যাব, ফাং ফুং কৰি থাকিব, তেনেকুৱা কোনো কথা নহয়। কাৰণ আপোনাৰ বাবে এটা সময় আৰু এক নম্বৰ আপোনাৰ বাবে অতি প্ৰয়োজনীয় যদি আপোনাক চৰকাৰী চাকৰি লাগে। যদি আপোনাক চৰকাৰী চাকৰি লাগে সেইটো ক'বলৈ নাযাওঁ, কাৰণ ফুৰিবলৈ যাব যদি যাব ভাইভা দিনে যাব, এক্সপিৰিয়েঞ্চ ল'বলৈ যদি যাব। গতিকে এনেই মিছাতে এটা পোষ্ট আপুনি ব্লক কৰিবলৈ কেতিয়াও নাযাব, কাৰণ আপোনাৰ নিচিনাকৈ ধৰক আপোনাক চাকৰি নালাগে, আপোনাৰ নিচিনা 10জন দুখীয়া ল'ৰা ঘৰত বহি আছে, দুখীয়া ছোৱালী ঘৰত বহি আছে, তেখেতলোকক নিশ্চয় এটা চৰকাৰী চাকৰি লাগে প্ৰিপেৰেশ্যন কৰি আছে। গতিকে তেখেতলোকক সুযোগ সুবিধা প্ৰদান কৰিব। মিছাতে আপুনি যদি অলৰেডি চৰকাৰী চাকৰি কৰি আছে, আপুনি ইমান মই ভাবোঁ যদি প্ৰয়োজন নাই চাকৰি নালাগে যাব। গতিকে এইখিনিয়ে বিশেষ দীঘলীয়া নকৰোঁ আৰু কথাখিনি কোৱাৰ কাৰণে আই এম চৰি। গতিকে মোৰ যিখিনি কথা হ'লো আপোনাক ইনফৰমেশ্যন প্ৰদান কৰিলোঁ। ভাইভাৰ ৰিগাৰ্ডিঙত নিজকে ফুল কনফিডেঞ্চত যাবলৈ চেষ্টা কৰিব আৰু পূৰা কনফিডেঞ্চ থাকিবলৈ কনফিডেঞ্চ লেভেলটো অলপ হাই ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ কোনো ক্ষেত্ৰতে কি হয় মানুহটো মানে উগুল থুগুল নহয় যে মই এইটো প্ৰশ্ন মই নাজানো, মই কি ক'ম এতিয়া। কেতিয়াও নিজকে ৰঙা চিঙা পৰি একদম যেন ঘামি জামি সেইটো কেতিয়াও নক'ব। ডাইৰেক্ট ক'ব চৰি ছাৰ মই ক'ব নোৱাৰিম, চৰি ছাৰ মই এইটো নাজানো। যেনেকৈ আপুনি প্ৰিপেৰেশ্যন মানে উত্তৰ কেনেকৈ দিয়ে সেইটো আপোনাৰ ওপৰত কথা। আজি মই কৈছোঁ যে চৰি ছাৰ মই নাজানো, বেয়া নাপাব, তেনেকৈ আপুনি ক'ব পাৰে। আপুনি যে চৰি ছাৰ মই নাজানো, মই একো ক'ব নাজানো, গতিকে মোৰ ছাৰ বহুত ভয় লাগিছে। আপুনি আকৌ মই যোৱাবাৰ এনেকুৱা দেখিছোঁ য'ত কলমটো তেখেতলোকে নিনিয়ে, ছিগনেচাৰ মাৰিব লাগিব যিহেতু বুকলেটত, সেই অফিচাৰজনৰ পৰা যিজনে আপোনাক কুৱেশ্যন সুধিব সেই তেখেতৰ পৰা কলমটো লৈ আকৌ কি কৰে, কিছুমান ল'ৰা ছোৱালীয়ে পাহৰি পেলাই তেখেতলোক জপতে আকৌ কলমটো লৈ গুচি আহে, সেই তেনেকুৱা কাম কৰে। গতিকে এইখিনি কেতিয়াও নকৰিব। গতিকে আৰু পৰৱৰ্তী ভাল ভিডিঅ' লৈ আহিম। আৰু আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু ভাইভা পৰ্যায়ত মৌখিক পৰীক্ষা পৰ্যায়ত আপোনাৰ প্ৰিপেৰেশ্যন কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। ভালদৰে ভাইভাৰ বাবে প্ৰস্তুতি চলাওক। নমস্কাৰ।